মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপিডিয়া অসম চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ 15 নম্বৰ পাঠটি। এইটো তোমালোকৰ একেবাৰে শেষৰ পাঠ। ইতিমধ্যে মই আগৰ 14টা পাঠৰ ভিডিঅ' তোমালোকলৈ আগবঢ়াইছো। তোমালোকে যদি ভিডিঅ'সমূহ চোৱা নাই তেন্তে মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিবা। লগতে ক্লাছ 6ৰ অসমীয়া বিজ্ঞান আৰু গণিতৰ ভিডিঅ' আগবঢ়োৱা হৈছে। তোমালোকে সেই সমূহ মোৰ চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰিবা। আজি 15 নম্বৰ চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ আহা। তোমালোকৰ 15 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে অৰ্থনীতি, ইয়াৰ খণ্ডসমূহ আৰু বিনিময় মাধ্যম। অনুশীলনী 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে? উত্তৰ তৰাজান গাঁৱৰ লোকসকলে নৈত মাছ ধৰি জীৱন নিৰ্বাহ কৰে। লগতে গাঁৱৰ কিছু পুৰুষ মহিলাই তেওঁলোকৰ গাঁৱত থকা সৰু কুটিৰ শিল্প উদ্যোগত তাঁতশালত গামোচা, চাদৰ মেখেলা আদি প্ৰস্তুত কৰি বিক্ৰী কৰিও জীৱন নিৰ্বাহ কৰে। পিছৰটো কুৱেশ্যন, তোমাৰ গাঁও অথবা চহৰত সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কামৰ উদাহৰণ দিয়া। উত্তৰ কৃষিকাৰ্য, মীন পালন আৰু পশুপালন আদি। পিছৰটো কুৱেশ্যন, তুমি আৰু তোমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্ততঃ 3টা অৰ্থনৈতিক কাৰ্য লিখা। উত্তৰটো হ'ব কৃষিকাৰ্য, মীন পালন আৰু শিক্ষা প্ৰদান। তোমালোকৰ পৰিয়ালত যি অৰ্থনৈতিক কাম কাজ তোমালোকৰ দেউতা, মা বা খুৰা খুৰীহঁতে কৰে লিখি দিবা তাৰে 3টা। 2 নম্বৰ, অৰ্থনৈতিক কাৰ্য আৰু অনা অৰ্থনৈতিক কাৰ্যৰ মাজত থকা পাৰ্থক্য কি? প্ৰত্যেকটো কাৰ্য উদাহৰণ সহ ব্যাখ্যা কৰা। উত্তৰ জীৱন নিৰ্বাহৰ বাবে কৰা কাম কাজকে অৰ্থনৈতিক কাম কাজ বোলে। উদাহৰণস্বৰূপে গায়কে গীত গাই অৰ্থ উপাৰ্জন কৰে। উপাৰ্জনৰ উপৰি মানুহে ৰুচিৰ বাবে লগতে নতুন কথা শিকিবলৈ কিছুমান কাম কৰে। কেতিয়াবা কোনো ধৰণৰ টকা পইচাৰ কথা নাভাবি মৰম, স্নেহ, কৃতজ্ঞতা আদি প্ৰকাশ বা দায়িত্ব পালনৰ অৰ্থ বহু কাম কৰা হয়। এনেবোৰ কাৰ্যক অনা অৰ্থনৈতিক কাৰ্যকলাপ বোলে। উদাহৰণস্বৰূপে পিতৃ মাতৃয়ে লোৱা সন্তানৰ যতন, গৃহিণীয়ে পৰিয়ালৰ লোকৰ বাবে খাদ্য প্ৰস্তুত কৰা, সমনীয়াৰ লগত খেলা বিভিন্ন খেল আদি। এইবাৰ আহিছো তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। তোমালোকৰ নিজৰ এলেকাত প্ৰচলিত অনা অৰ্থনৈতিক কাৰ্যৰ এটা উদাহৰণ দিয়া। সেই কাৰ্যটো কিয় অনা অৰ্থনৈতিক কাৰ্য হিচাপে বিবেচনা কৰা হৈছে? সমাজৰ কল্যাণৰ হৈকে সেই কাৰ্যই কি অৰিহণা যোগাব লিখা। উত্তৰ আমাৰ গাঁৱত এটা সাংস্কৃতিক সংঘ আছে। প্ৰতি দেওবাৰে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰে গীত মাত, নৃত্য, ছবি আঁকে। এই কামবোৰ কোনো আৰ্থিক লাভালাভ নোহোৱাকৈ কৰা হয় বাবে ইয়াক অনা অৰ্থনৈতিক কাৰ্য হিচাপে বিবেচনা কৰা হয়। এই সাংস্কৃতিক সংঘৰ জৰিয়তে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰ গীত মাত, নৃত্য আদিত পাৰ্গত হৈ উঠিব আৰু এজন সফল সাংস্কৃতিকবান ব্যক্তি হ'ব পাৰিব। ছাত্ৰ-ছাত্ৰীসকল এই কুৱেশ্যনটো আমাৰ গাঁৱত যিটো আছে মই সেইটো লিখি দিছোঁ। তোমালোকে নিজৰ নিজৰ এলেকাত তেনেকুৱা কিবা যদি অনা অৰ্থনৈতিক কাৰ্য আছে তেতিয়াহ'লে সেইটো লিখি দিবা। তোমালোকৰ মা দেউতাৰ লগত আলোচনা কৰিবা বা শিক্ষকৰ লগত আলোচনা কৰি লিখি ল'বা দেই। এইবাৰ আহিছোঁ তোমালোকৰ অনুশীলনী 2লৈ। 1 তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। ক অৰ্থনীতিৰ মূল খণ্ড কেইটা কি কি? উত্তৰ অৰ্থনীতিৰ মূল খণ্ড 3টা হৈছে প্ৰাথমিক খণ্ড, দ্বিতীয় খণ্ড আৰু তৃতীয় খণ্ড। পিছৰটো কুৱেশ্যন, প্ৰাথমিক খণ্ডক কি খণ্ড বুলি কোৱা হয়? উত্তৰ প্ৰাথমিক খণ্ডক কৃষি খণ্ড বুলি কোৱা হয়। অৰ্থনীতিক তৃতীয় খণ্ডটো কি? 3 নম্বৰ কুৱেশ্যনটো অৰ্থনীতিৰ তৃতীয় খণ্ডটো হৈছে সেৱা খণ্ড। পিছৰটো কুৱেশ্যন, বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি কি? উত্তৰ মানুহৰ মাজত বিশেষ পদ্ধতিৰে দ্ৰব্য আৰু সেৱাৰ আদান প্ৰদান কৰা পদ্ধতিকে বিনিময় প্ৰথা বুলি কোৱা হয়। পিছৰটো কুৱেশ্যন, বৰ্তমানৰ বিনিময় মাধ্যম কি? উত্তৰ বৰ্তমান যুগৰ বিনিময় মাধ্যম হৈছে মুদ্ৰা বা টকা। 2 নম্বৰ, মুদ্ৰা আৱিষ্কাৰে কেনেকৈ দ্ৰব্যৰ সামগ্ৰীৰ সাল সলনিৰ পৰিৱৰ্তন আনিলে ব্যাখ্যা কৰা। উত্তৰ মুদ্ৰা আৱিষ্কাৰৰ লগে লগে মুদ্ৰা বিনিময় মাধ্যম হিচাপে স্বীকৃতি হ'ল।
মুদ্ৰাৰ জৰিয়তে মানুহে বয় বস্তু সামগ্ৰী সহজে কিনিব পৰা হ'ল যদিও প্ৰথম অৱস্থাত বিনিময় প্ৰথা সম্পূৰ্ণভাৱে নোহোৱা হৈ যোৱা নাছিল। সামগ্ৰী বিনিময় ক্ষেত্ৰত উদ্ভৱ হোৱা ভাগ বতৰা আৰু সামগ্ৰী নষ্ট হোৱাৰ দৰে সমস্যা মুদ্ৰাৰ ক্ষেত্ৰত নাছিল, কিন্তু ধাতু মুদ্ৰাবোৰ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াবলৈ অসুবিধা। সেই অসুবিধাবোৰ দূৰ কৰিবলৈ কাগজী মুদ্ৰাৰ উদ্ভাৱন হ'ল। সময়ত ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰাৰ বিনিময়ৰ উৎকৃষ্ট মাধ্যম হিচাপে পৰিগণিত হ'ল। বৰ্তমান আমাৰ জীৱনত মুদ্ৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বেচা কিনা আদি সকলো কাম কাজতে মুদ্ৰাৰ জৰিয়তে সহজে কৰিব পৰা হ'ল। সমগ্ৰ পৃথিৱীৰ মানুহৰ মাজত মুদ্ৰাই এখন সাঁকোৰ দৰে সংযোগ স্থাপন কৰিলে। এইবাৰ আহিছোঁ তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। কিবা অসুবিধা থাকিলে কমেণ্টৰ যোগে জনাবা কিন্তু দেই, আৰু পাঠবোৰ যদি বুজি পোৱা নাই জনাবা, মই পাঠবোৰ বুজাই দিবলৈ চেষ্টা কৰিম। প্ৰাথমিক গৌণ আৰু সেৱা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতাৰ এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা। উত্তৰ: অসমৰ অধিকাংশ কৃষিভূমিত ধান খেতি কৰা হয়। কৃষিভূমিত উৎপাদিত ধানসমূহ ধান বনা কলত চাউললৈ ৰূপান্তৰ কৰা হয়। চাউলৰ পৰা বিভিন্ন প্ৰকাৰৰ পৰম্পৰাগত খাদ্য সামগ্ৰী যেনে পিঠা পনা, লাডু, সান্দহ ইত্যাদি প্ৰস্তুত কৰা হয়। এই খাদ্য সামগ্ৰীসমূহ ব্যৱসায়ীসকলে স্থানীয়, আঞ্চলিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত বজাৰত বিক্ৰী কৰে। যাতায়াতৰ বিভিন্ন মাধ্যম যেনে পথ পৰিবহণ, ৰেল পৰিবহণ আদি ব্যৱহাৰ কৰি বজাৰৰ বিপণীসমূহত বিক্ৰীৰ ব্যৱস্থা কৰা হয়। ইণ্টাৰনেট সেৱাৰ সহায়ত অনলাইন বজাৰৰ মাধ্যমেও এই পিঠা পনাসমূহ গ্ৰাহকে ক্ৰয় কৰিব পাৰে। ওপৰৰ উদাহৰণটোত কৃষিভূমিত উৎপাদন কৰা ধান প্ৰাথমিক খণ্ডৰ অন্তৰ্গত। কলত ধান বানি পোৱা চাউলৰ পৰা উৎপাদন কৰা পিঠাগুৰি, পিঠা বনা, লাডু ইত্যাদি গৌণ খণ্ডৰ অন্তৰ্গত। এই খাদ্য সামগ্ৰীবোৰ পৰিবহণ আৰু যোগাযোগ সেৱা ব্যৱহাৰ কৰি বজাৰৰ বিপণীসমূহত বিক্ৰী কৰা কাৰ্য সেৱা খণ্ডই সামৰি লয়। ঠিক একেদৰে পিঠা পনাসমূহ কিনা বেচা কৰিবলৈ ব্যৱহাৰ হোৱা ইণ্টাৰনেট সেৱা তৃতীয় বা সেৱা খণ্ডৰ অন্তৰ্গত। বুজিলা নে? এইটো আমি উদাহৰণৰ সহায়ত লিখি দিছোঁ কোনটো প্ৰাথমিক খণ্ডৰ অন্তৰ্গত, কোনটো গৌণ খণ্ডৰ অন্তৰ্গত আৰু কোনটো সেৱা খণ্ডৰ অন্তৰ্গত। কিবা অসুবিধা থাকিলে কমেণ্টৰ যোগে মোক জনাবা, পৰৱৰ্তী কালত সেই অসুবিধাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিম। লগতে কোন কোন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাইছা সেইটো ক'বলৈও নাপাহৰিবা। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। আৰু যদি ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা চাইছা মোক ফ'ল' কৰিবা। ধন্যবাদ।